So hello guys, কি খবৰ কেনেকুৱা আছে সকলোৱে ভালে আছে চাগে। So এয়া মই আহি পালোঁ চৌকিডিঙি আমাৰ ডিব্ৰুগড় চৌকিডিঙি থানা ওচৰত। So শুনা পাইছোঁ ASTC আমাৰ ডিব্ৰুগড় ASTC বাছ ষ্টেচনত বোলে কিবা বোম দিছে বোলে। এনেও ৰাতিপুৱা নিউজত শুনিছিলোঁ অসমৰ 19টা জেগাত বোলে বোম দিছে। So এয়া আমাৰ ডিব্ৰুগড় ASTCত বোলে বোম দিছে। এতিয়া গোটেই পুলিচ প্ৰশাসন মিডিয়া চবেই আহি লগতে বোম এক্সপাৰ্টো আহি চেক কৰি আছে। লগতে ইণ্ডিয়ান আৰ্মি এলং উইথ স্নাইপাৰ ডগ গোটেই চাৰ্চ কৰি আছে। এতিয়ালৈকে হোৱা নাই, বোম এক্সপাৰ্টো আহিছে, সকলোৱে মিলি চেক কৰি আছে। এতিয়ালৈকে বোমটো উদ্ধাৰ কৰিব পৰা নাই, কোনখিনিত থৈ গৈছে বা কোনখিনিত আছে। চ' সেয়াই গাইজ, চাই থাকক ডিব্ৰুগড় ASTC পৰিৱেশ। এতিয়ালৈকে চেকিং চলিয়ে আছে, চবে মিলি বিচাৰিয়ে আছে। থুলমূলকৈ অকণমান ভিডিঅ'টো কৰিলোঁ শুনা পায়। লগতে পূৰা আমাৰ পুলিচ প্ৰশাসন সকলোৱে মিলি চেষ্টা কৰিছে বোমটো যেনিবা উদ্ধাৰ কৰক। এয়া লগতে আমাৰ মিডিয়া গোটেইখিনি আছে, লগতে পুলিচ প্ৰশাসনৰ গোটেই আমাৰ চবেই আহিছে। এতিয়া কোনখিনিত আছে কি কথা সেইটোৱে এতিয়া ধৰা পেলাব পাৰিব নাই। এতিয়ালৈকেতো সময় হৈ গৈছে 1.5 ঘণ্টামান, বিচাৰিয়ে আছে, পোৱা নাই এতিয়ালৈকে কোনখিনিত থৈছে, ক'ৰ কথা কি। চ' গাইজ, এয়া আমাৰ ডিব্ৰুগড় ASTC পৰিৱেশ, পূৰা হাই এলাৰ্ট, ধুনীয়াকৈ ইয়াত চেকিং চলি আছে। লগতে এয়া আমাৰ MLA প্ৰশান্ত ফুকন ডাঙৰীয়া আহিলে নিউজটো পায়। এয়া তেখেতৰ মিডিয়াই তেখেতৰ লগত সোধ-পোছ কৰিছে আৰু কিবা। মই দূৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ। এয়া গোটেই মিডিয়াখিনি ঘেৰাও কৰি ল'লে তেখেতক। চ' এতিয়া কি হয় অলপ দেৰি পিছতে গম পোৱা যাব। প্ৰায়তো বিচাৰি আছে এতিয়াও, ক'ত থৈছে বিশেষকৈ লোকেশ্যনটো ধৰা পেলাব পৰা নাই। এয়া আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া MLA, তেখেত এতিয়া উভতি গ'ল ভিজিট কৰি ASTC ডিব্ৰুগড় আহিছিলে তেখেতে, এতিয়া চাই মেলি গ'লহি। চ' এয়াই আমাৰ ডিব্ৰুগড় ASTC পৰিৱেশ। চ' গাইজ, চাই থাকিব ভিডিঅ'টো। See you again, till then, bye bye.